ইয়াতে ঘড়ীৰ দোকানো পায় এগলান সাগাৰখন পাম আৰু এই গুড মৰ্নিং গাইজ ৱেলকাম বেক টু মিণ্টুজ ব্লগ। আজি আৰু আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো এতিয়া ডাইৰেক্ট হোটেলৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতি যিহেতু দেখালোঁ হোটেলখন, এতিয়া যাব আহিছোঁ যিটো কামত আহিছোঁ, অলপ এই মেডিকেলৰ সকামত যাওঁ, গতিকে ওলাই আছোঁ। মিণ্টু ওলাই আছে আৰু এই বস্তুকেইটা তাৰমানে চব ঠিক ঠাক কৰি ৰুমটো অলপ চাফা চুফা কৰি এতিয়া আমি বাহিৰলৈকে যাওঁ আৰু বাহিৰৰ নাজাৰতো আপোনালোকক দেখি আছোঁ। ৰাতি এতিয়া ভিতৰটোৱে দেখিছোঁ, বাহিৰটো দেখি আনিছিলোঁ ন হোটেলৰ বাহিৰটো একবাৰ চাই লওক। এইটো আমি আছোঁ হ'ল ইয়াতে 6 নম্বৰ ফ্ল'ৰত আছোঁ। হেৰি মেডিকেলৰ কাষতে, বেছি দূৰত নহয়, মোটামুটি আধা কিলোমিটাৰ মান হ'ব। এতিয়া তলক লিফ্টেদি যাওঁ ৰ। হোটেলৰ ওপৰৰ পৰাই অলপ নাজাৰাটো হ'ল এইটো। বৰ্তমান আমি ওপৰত আছোঁ, তলক যাবা ক্লিয়ান এই লিফ্টখন আহিব দিছোঁ ৰ। তলত যাই লাগ পাই আছোঁ দে, বাহিৰৰ পৰা হ'লে এখানে হতে আৰু ৰাস্তাটো দেখি দিছোঁ ৰ অলপমান। এইটোৱে ৰাস্তা। এতিয়াৰ পৰা মোটামুটি আমি কোনটো চাইড যাব লাগিব? চিধা এতিয়া যাই থাকিব লাগিব ৰ। চাই ৰাখছোঁ আৰু এতে অ'টোৰে খেলা তামাম, চব অ'টোৱে চাই হয় খেলা অ'টো। আৰু আমি যিটো ৰাস্তা দি আহিছোঁ পূৰা তাৰমানে চাই হয়তো গোটেই মেডিকেলৰে বস্তু এলা বিল্ডিংগিলা যি দেখা পাইছে চাই হয় তাৰমানে মেডিকেলৰে হেৰি এৰিয়া আৰু ইয়াৰ পৰা গোটাই ন, তাৰমানে চব প্ৰত্যেকটো ব্লক চিষ্টেমৰ আছে, যেনে এ ব্লক, বি ব্লক, চি ব্লক, এনেকৈ আপোনাৰ এৰ পৰা জেডক গেলি ব্লক আছে। এতিয়া আমি যাব লাগিব আপোনাৰ মেইন ব্লকক, আৰু ইফালে এটা আছে সুন্দৰী ব্লক, তাতে মানে হলপতি চেকআপ হয়। আমি ফাৰ্ষ্টতে তাকে লাগি যাওঁ, যাই পেলাই তাতে সুধি যাওঁ। হস্পিটেলৰ মেইন গেটখন আছে। তাৰমানে আমি এটা প্ৰব্লেম লৈছিলোঁ, কথাটো কোৱা নাই, এতিয়া ক'লোঁ ভালকৈ বুজাই পেলাই। এই মিনটোক লৈছোঁ প্ৰব্লেমটো আৰু মোৰে মই অপাৰেশ্যন কৰিব দিছিল না এই কিডনী ষ্টোনৰ কাৰণে। তাৰপিছত মই ইয়াতে যেতিয়া কথা পাতিলোঁ, এতিয়া বোলে এক পাত্তা টেবলেট দিব, এই পাত্তা টেবলেট খোৱাৰ লগে লগে পাথৰ বোলে দাউৰ মাৰি দিব হ'লে। অপাৰেশ্যন নকৰাকৈ যদি আৰু পাথৰ যায়, সেইকাৰণে আৰু একেই গুচি আহিছোঁ। লান মাৰি লৈছে পুৰা একদম ষ্টিকাৰ মাৰি দিছে ইয়াতে আৰু তাৰমানে এপল হস্পিটেলৰ পৰা লৈ আহিব নোৱাৰা কৰি দিছে, ইয়াতে ঘূৰি থাকিব লাগিব এতিয়া। আৰু অলপ ফাইল চাইল লৈ মানুহটোৰ এইটো খাই লওঁ ৰ। কিবা ইডলি বোলে ন, ইডলি ফেমাছ। অঁ ফেমাছ বস্তু এইটো কেনে লাগে চাই ৰ খাই পেলাই। মিনটোক তাতে থৈ পেলাই মই ডাইৰেক্ট ৰুমক লৈকে আহিলোঁ। আৰু ৰাতি অলপ টোপনি কম হৈছিল, গতিকে তাতে দুটা মানুহ নালাগে, এটা মানুহৰে দৰকাৰ। গতিকে তাতে এনে থকাতকৈ আৰু মই হ'লো ৰুমত যাই অলপ আৰাম কৰোঁ। এতিয়া 3:30 বাজিল আৰাম কৰোঁতে কৰোঁতে নামান টোপনি যায় আনে পানী খানা এদাৰ মানে বানাম বুলি ভাবিছিলোঁ আজি দিনত। কথা হ'ল মেইন বনা বস্তুখিনিয়ে নাই ইয়াতে। সুধা গেছটো আছে, কথা হ'ল কি চাউল তাউল আনিছিলোঁ এইগিলান, এই যিটো সাজ বনা ডেক্সি লৰা এইটো নাই, খালি ইয়াতে ৰুটি বেলনা পাত আছে। গতিকে এতিয়া আৰু বনা ক'ত হ'ব, আৰু টাইমো এতিয়া 3টাই বাজিল। হোটেলতে খাই আহিব আৰু মিনটোৰ কামখিনি হ'লে খাই আহিব হোটেলত। এতিয়া তলক লেগান যাওঁ, ভাতকেইটা খাই আহিব, ভোক লাগছে পুৰা। এইটো পাপৰ চাওক আৰু এইটো মাছ। মাছ ভাতে খাইছোঁ ৰাতিৰ দৰে আৰু ঠিক আছে, খাই পেলাই লাগ পাই আছোঁ। কিহে খাই আছে নাকি পুৰা? কি হেৰি খাইছে? এই থৌকা মাছ, এই কাটলা মাছ হ'লে বেয়া লগা নাই খাই পেলাই। কথা হ'ল মাছ পিছ চৰ্বি বহুত আছে, সেইকাৰণে কমাইছোঁ ৰ। এইখিনি নাখা আৰু যিখিনি চৰ্বি নাই কাটি কাটি আঙুলি দি উলিয়াই পেলাই খালোঁ আৰু। এইটো কি পাপৰ নাকি? পাপৰ আৰু আজি পাই আজি খোৱা ভাত নালাগে নেকি আপোনাৰ? ভাত লৈছোঁ, লওঁ অলপমান। নালাগে আৰু বেয়া লগা নাই নে বাকী বাকী কাম শেষ হ'ল, শাকতটোৱে চাই হ'ব অলপ। কি কয় খাই পেলাই লাগ পাই ভাত পানী খাই লৈ এতিয়া ডাইৰেক্ট পাণ খাই আছোঁ। ইয়াতে পাণে পায়, পাণ পায়, পইচাটো লওক। এটা ধৰক সাগৰ পাৰলৈ যায়। আমি থকা হোটেলখন হ'লে এখন আগৰৱাল। উবেৰ বুলি ক'লে কি উবেৰ সেইটো কৈছেনে আপুনি? কি অটো উবেৰ? অটো দেখা পাইছি এইগিলা। টোটাল ইয়াৰ পৰা 5 কিলোমিটাৰমান হ'ব সাগৰ পাৰকলৈকে, মেৰিনা বিচ বুলি কয়। 100 টকা। আৰু ৰাস্তাত চাই পাৰে চাই ৰ তাৰমানে
এই অকল অ'টোৰে ৰাজ ইয়াতে আৰু অ'টো বুলি ক'লে আৰু চেন্নাইত মেইন অ'টোৱে নেকি ৰাস্তাত অলপ চাই লওঁ গাড়ী মটাৰ দুনিয়াৰ কাষত কিন্তু ইমান টাইম ট্ৰাফিক নাই এইখন ষ্টেডিয়াম ক্ৰিকেট খেলা স্টেডিয়াম নেম आगे नहीं जाओगे लाइट हाउस तक সাগৰৰ এই পাৰ আহি পালোঁ ৰ এতিয়া ভাড়াটো দি লওঁ দি পেলাই এইটো চাইডে যাব লাগিব নিমকে এতিয়া আমি ভিতৰকলৈকে যাই আছোঁ ৰ এনেকৈ অধি আহি পেলাই এনেকৈ যাব লাগিব অধি আৰু ইয়াতে এইগিলা দোকান চোকান আছে চাই ৰ এই অধি যাব লাগিব ইয়াতে ঘড়ীৰ দোকানো পায় এইগিলান নানান ধৰণৰ ঘড়ী বালা ইয়াৰ পৰাই আৰম্ভ আম্পাটো এইবিলাক গোটা বালাই আৰু এইটো গলি পুৰা একদম চিধা চিধা যাই দেখিব লাগিব এইটো তাৰমানে সাগৰৰ মাৰ্কেটৰ দোকান এৰিয়া এইটো তাৰমানে ধুনীয়া দোকান আছে ইয়াতে তাত দোকানে এইগিলা দোকান এই দুটা ঘৰা উঠে যদি কোনোবা উঠিব পাৰিব সাগৰখন পাম আৰু এই সেই মূৰত দেখি আছে যাই আছোঁ তাক ধুনীয়াৰ বালা খোজকাঢ়িলে নৰিয়া বালা ইয়াৰ পৰাই বালা আৰম্ভ মোটামুটি ওচৰ পাইছোঁৱে ৰ কিবা এটা বেলেগ আৱাজ আহি আছে একদম আৰু বতাহও আহি আছে নদীতে জাল মাৰা দেখছি সাগৰতো জাল মাৰে দেখে দিয়ক দেখা পাইছিনে বাদাম খাই আছোঁ আৰু এতিয়া বস্তুটো এই মাকৰি খাওঁতে সাগৰৰ পাৰত এইগিলা বস্তু খাব লাগে আলি চব টেষ্ট কৰিব লাগে আৰু ইয়াতে শামুক আছে নানান ধৰণৰ শামুক যি শামুক লাগে তোকা
এক পিচ কিমান বুলি কৈছে 120 এই নানান ধৰণৰ শামুক আছে যেনে যেনে লাগে এই এটা তাৰ পৰা আহিলোঁ এতিয়া সাগাৰৰ পৰাই আহি পেলাই এতিয়া ভাত তাত বনাওঁ আৰু এই জগালগিলা দিওঁ আজি দি গৈছে দিওঁ এতিয়া হোটেলত নাখাওঁ আজি ইয়াতে বনাম এই পানী এটা দিছে আৰু মোক এইগিলা সাজ বাচনগিলা দিলে দিওঁ গতিকে আজি গোটাইখিনি বস্তুৱে দি গৈছে আজি বনাওঁৱে ৰ কাপোৰ চাপোৰ খালে এতিয়া বনাত লাগি যাওঁ আৰু ইয়াতে ভাত বহাই দিলোঁ ভাতটো পাগ উঠিছে মোটামুটি জিৰা ৰাইচ বুলি কয় আৰু আলু দিছোঁ তাতে ভিতৰে আলু আছে বইল কৰিম আলুটো আৰু এই পিঁয়াজ কুটাই আছে ইয়াতে ডাইৰেক্ট দালিখন বনাম আৰু আলু ভৰ্তা আৰু দালি আৰু কণী আমলেট কৰিম আজি ৰাতিৰ সাজটো ভাত তাত হ'ল দে এতিয়া খাবা ৰেডি এই দালি বনাইছোঁ চাবা পাৰে এই আলু ভৰ্তা ভাত আৰু মই লৈছোঁ আৰু কণী এটা আলু ভৰ্তা আৰু এইখিনি দালি এতিয়া খাবা লাগে মানে এতিয়া টাইমো হৈছে দেছোঁ 9টামান বাজিলে মোটামুটি ভাত পানী খাওঁ খাই পেলাই এতিয়া আৰু অলপ ৰেষ্ট লওঁ দিনত অলপ ঘূৰা গৈছে ইফাল সিফাল গতিকে ভিডিঅ'টো কেনে বেছি জনাব কমেণ্ট কৰি লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ বাই বাই